কেতিয়াবা এনেই মই মেডিকেল কলেজলৈ গুচি যাওঁ গৈ পেলাই মানে হেৰি মেডিচিন ডিপাৰ্টমেণ্টত গৈ পেলাই মানে ব্লাড কেঞ্চাৰ পেচেণ্টবিলাকক মই এনেই সুধোঁ কি আপোনাৰ কি হৈছে বা এনেকৈ কি মানে ভাবোঁ যে কিবা এটা হেল্প কৰোঁ নে আৰু যাতে যদি মানে CML হয় তেতিয়া মানে মই ক'ম আৰু যে এনেকৈ দৰৱ আছে এনেকৈ আমুকত গ'লে তেনেকৈ অৱশ্যে কেইগৰাকীমান পেচেণ্টক মই তাৰ পৰা মুম্বাইলৈ পঠিয়াই পেলাই সেই দৰৱটো মই NGO থ্ৰুৱেদি মই ফ্ৰীও কৰাইছোঁ মানে সেইটো বস্তু আছিলে আৰু মানে কাৰোবাক নিজেতো ভাল হ'লোঁ বেলেগ কাৰোবাক হেৰি কৰোঁ কিন্তু কি হ'ল মানে যেতিয়া আপোনাৰ মানে মানুহে কি হয় এতিয়া সন্দেহ কৰে যদি আপুনি নিস্বাৰ্থেও যদি আপুনি কিবা এটা কৰিবলৈ যায় মানুহে ভাবে ইয়াৰ কিবা এটাতো স্বাৰ্থ আছে তাৰ আগতে মানে কি হৈছে যেতিয়া মই এই বস্তুটো ফেচ কৰিলোঁ তেতিয়া মই ভাবিলোঁ এটা NGO এটা খোলোঁ লাইফ কেঞ্চাৰ কেয়াৰ ছ'চাইটি বুলি মই NGO এটা মানে হেৰি কৰিলোঁ তাত ডক্টৰ GS বৰগোহাঁই ছাৰ এনেকৈ সঞ্জীৱ কাকতি ছাৰ তেনেকৈ আছিল ডক্টৰ কেইজনমানক লৈ পেলাই মানে হেৰি কৰিলোঁ তেতিয়া কিন্তু পেলিয়েটিভ কেয়াৰ বস্তুটো মই গম পোৱা নাছিলোঁ তেতিয়া মানে ভাবিছিলোঁ কেঞ্চাৰ এৱাৰনেছ সেইবিলাকত মানে ব্ৰেষ্ট কেঞ্চাৰ হ'ল অৰেল কেঞ্চাৰ হ'ল ৰোড শ্ব' কৰিলোঁ এনেকুৱা ধৰণৰ কামবিলাক কৰিলোঁ 3 বছৰমান হেৰি কৰিলোঁ কিন্তু তেতিয়া ডক্টৰ অৰ্থপেডিকৰ GS ছাৰ ডক্টৰ GS বৰগোহাঁই ছাৰে মোক ক'লে যে ৱাজিৰ পেলিয়েটিভ কেয়াৰ বুলি এটা বস্তু আছে সেইটো ডিব্ৰুগড়ত নাই তুমি যদি পাৰা এইটো বস্তু অকণ ষ্টাডি কৰাচোন আমি যদি কৰিব পাৰোঁ বহুত ভাল কথা ছ'চিয়েল ছাৰ্ভিচ যিটো কয় কিন্তু মানে কি এনেই ভাল লাগিছিলে মানে কাৰোবাক এটা কিবা হেল্প কৰিব পাৰিলে মোৰ ভাল লাগে মানে কথা এটা আছে কি মানুহৰ মনত যেতিয়া এটা হাঁহি এটা আহিব লাগিলে তাত মোৰ স্বাৰ্থ নাথাকে তেওঁ যে ফূৰ্তি সেইটো মোৰ ফূৰ্তি হয় মানুহজনে ভাল লাগিলে দেই মানে তেওঁৰ মনটো ভাল লাগিলে সেইটোত ছেটিছফেকশ্যন মই লওঁ মানে মই তাত সেইটো ট্ৰেইনিং লওঁতে মই নিজে ট্ৰেইনিং ল'লে 10 দিনৰ ট্ৰেইনিং লওঁতে মই তাত বস্তু গোটেই কনচেপ্টখিনি চালোঁ যে কেনেকৈ সিহঁতি চলাই আছে হোম কেয়াৰ কেনেকৈ কৰে হেৰিবিলাক বাকীবোৰ কেনেকৈ হস্পিটেলত হেৰি কৰে গোটেইখিনি মই চালোঁ সেই বস্তুটো আনি পেলাই মই ইয়াত কৰিব বিচাৰিলোঁ তো তেনেকৈ মই সেই সময়ৰ হেল্থ মিনিষ্টাৰ আছিলে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেওঁকো এপ্ৰ'চ কৰিলোঁ মই তেওঁক 2বাৰমান এপ্ৰ'চ কৰিলোঁ কিন্তু তেওঁ কিন্তু এটা বস্তু না বুলি নাই কোৱা তেওঁ পজিটিভ হেৰিটো আছিলে আৰু ইনফেক্ট পিছলৈ গৈ পেলাই আৰু এবাৰ মই যেতিয়া এপ্ৰ'চ কৰিলোঁ এই ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত পেলিয়েটিভ কেয়াৰটো আৰম্ভ কৰি দিলে নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অনুৰোধনৰ মজিয়ালৈ আজি আমি আহিছোঁ ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ৰ আজি আমাৰ অনুৰোধনৰ মজিয়াত আমাৰ আমন্ত্ৰিত অতিথিৰূপে আহিছে ৱাজিৰ বিন কুতুব ৱাজিৰ স্বাগতম জনাইছোঁ ৱাজিৰ লগত কথা পাতিম তাৰ আগতে ৱাজিৰৰ সৰু দুটামান কথা কওঁ ৱাজিৰ সাধাৰণতে কেমেৰাৰ সন্মুখলৈ নাহে তেওঁ নীৰৱে কাম কৰি ভাল পায় আপোনালোকে যদি সোধে ৱাজিৰে নীৰৱে কি কাম কৰি ভাল পায় ৱাজিৰ এনে এজন যুৱক ৱাজিৰৰ দৰে যুৱকসকলে সেইসকল ব্যক্তিৰ কাষত সদায় থিয় হৈ থাকে যিসকল ব্যক্তি অসহায় যিসকল ব্যক্তিৰ চকুলো টুকিবলৈ কোনো নাথাকে তেওঁলোকৰ কাষত থিয় হৈ ৱাজিৰৰ দৰে যুৱকসকল আৰু তেখেত এগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ তেওঁ এতিয়া ৰেফাৰীৰ কাম কৰে তাৰোপৰিও ৱাজিৰ এজন যুঁজাৰু সৈনিক কেনে আছে ৱাজিৰ ভাল নহয় ৱাজিৰ অকণমান শৈশৱলৈ যাওঁ জীৱনটো আপুনি কেনেদৰে উদযাপন কৰিব বিচাৰিছিলে স্কুলত থাকোঁতে চাগে পুলিচত সোমাম বুলি ভাবিছিলোঁ নেকি মানে ভাল লাগে এইবিলাক মানে কি এতিয়াও চাগে মই CID এতিয়াও চাই থাকোঁ মানে কিবা ইনভেষ্টিগেশ্যন কৰা এইবিলাক এনেই ভাল লাগে পিছত লাহে লাহে এইবোৰ চেঞ্জ হৈ গৈ থাকিলে পিছত বক্সিং খেলিলোঁ তেনেকৈ প্ৰায়ৰিটিজবিলাক চেঞ্জ হৈ গৈ থাকিলে মানে যিমানে সময় আগবাঢ়ি গৈ থাকিলে কিন্তু মানে সেইটো থাকিলে আৰু বক্সিংটো থাকিলে তাৰপাছত আৰু এটা হেৰি
ছ'চিয়েল ছাৰ্ভিচ যিটো কয় কিন্তু মানে কি এনেই ভাল লাগিছিলে মানে কাৰোবাক এটা কিবা হেল্প কৰিব পাৰিলে মোৰ ভাল লাগে মানে কথা এটা আছে কি মানুহৰ মনত যেতিয়া এটা হাঁহি এটা আহিব লাগিলে তাত মোৰ স্বাৰ্থ নাথাকে তেওঁ যে ফূৰ্তি সেইটোত মোৰ ফূৰ্তি হয় মানুহজনে ভাল লাগিলে দেই মানে তেওঁৰ মনটো ভাল লাগিলে সেইটোত ছেটিছফেকশ্যন মই লওঁ মানে বক্সিং কেতিয়াবা মানে ফৰ্মেলি খেলা আৰম্ভ কৰিলে হাই ছেকেণ্ডেৰীৰ পৰা হেৰি খেলিছোঁ বৰ দেৰিকৈ আৰম্ভ কৰিছোঁ কাৰণ বক্সিং তেতিয়া ডিব্ৰুগড়ত নাছিলে আৰু এটা জেগাতে হেৰি হৈছিলে বহুত পিছত গম পাইছোঁ তাৰপিছত মানে বক্সিঙত হেৰি কৰিলোঁ মানে যেতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলে তেতিয়া বক্সিংটো ইমান নাছিলে কেতিয়াবা পৰিয়ালৰ ফালৰ পৰা কয় নেকি এইবিলাক কি মাৰা পিটা খেল আপুনি বিশ্বাস নকৰিব মই প্ৰথম যেতিয়া খেলিবলৈ গৈছোঁ মানে কম্পিটিশ্যনত গৈছোঁ মানে শিৱসাগৰত আছিলে তেতিয়া দেউতাই গম পাইছিলে যে মই বক্সিং খেলোঁ বুলি মনে প্ৰেক্টিছ মায়ে গম পাইছিলে খালি মাক কোৱা আছিলে যে নক'বৰ কাৰণে যদি দেউতাই গম পোৱাহেঁতেন মানে খেলিবলৈ নিদিয়ে আজি আচলতে কেনেকুৱা আগতে দৌৰা বুলি ক'লে মানুহ ইমান ভয় নাখায় বা কাবাডী খেল বুলি ক'লে বেডমিণ্টন খেল বুলি ক'লে ভয় নাখায় বক্সিং বুলি ক'লে মাৰপিট মানে কাজিয়া মানে সেইটো আছিলে যে ই দনহাই কৰিবলৈ মই হেৰি কৰিছোঁ নালাগে খেলিবলৈ মানে সেইটোতে ভ্ৰান্ত ধাৰণা এটা আছিলে হয় হয় কিন্তু এতিয়া চেঞ্জ হ'ল এতিয়া বহুত বেলেগ হৈ গ'ল যে মানে অইন খেলৰ নিচিনাকৈ বক্সিঙতো এটা সাংঘাতিক গ্লেমাৰ আহি গ'ল আৰু এইটো অসমৰ সুযোগ্য কন্যাসকলে বক্সিঙক এটা পৰ্যায়লৈ লৈ গ'ল যি কি নহয় কোৱা যিজন ব্যক্তিৰ এটা খুব দৌৰি থকা মন আছিলে যিজন ব্যক্তিয়ে পুলিচ হ'বলৈ মন কৰিছিলে যিজন ব্যক্তিয়ে বক্সিং খেলি বক্সিঙেৰে গোটেই পৃথিৱীখন জয় কৰাৰ সপোন দেখিছিলে হঠাৎ সেইজন ব্যক্তি ৱাজিৰে গম পালে যে তেওঁ কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ল তেতিয়া ৱাজিৰ ক'ৰবাত থমকি ৰৈছিল নেকি ৰৈছিলোঁ এদিনৰ কাৰণে মানে কি মই বহুত দেৰিকৈ গম পাওঁ মোৰ লগৰ ল'ৰা এটাই মানে ব্লাড টেষ্ট কৰোঁতে সি গম পাই পেথলজিত মানে লেবত কাম কৰিছিলে তো মই গম পোৱাৰ আগতে সিহঁতি গম পায় যেতিয়া মই গম পালোঁ মানে মোৰ ৰিপৰ্টটো যেতিয়া হাতত আহিলে মই খালি মানে গম পাইছিলোঁ যে মোৰ ব্লাড কেঞ্চাৰ হৈছে তেতিয়া আপুনি ছাত্ৰ নাই মই গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰ 2003 একচুৱেলি 2003 লাষ্টৰ ফালে আৰু বহুত দেৰিকৈ হেৰি হৈছিলে তো সেইদিনাখন চাগে মানে ৰিপৰ্ট লৈ পেলাই যেতিয়া মানে ডক্টৰৰ ওচৰত ৰৈ আছিলোঁ তেতিয়া মানে মাইণ্ডত এইটো আহিছিলে কোনোবাখন চিনেমাখন আছিলে অমিতাভ বচ্চন এখন বেডত নহয় অমিতাভ বচ্চন এখন বেডত আৰু 3জনমান এনেকৈ আছিলে এই ব্লাড এনেকৈ দি থাকে এনেকৈ যায় মই ভাবিছোঁ তেনেকৈ কিবা এটা হ'ব চাগে কিন্তু সেইদিনাখন চকু পানী ওলাইছিলে খালি অকলে মানে ৰাস্তাত এনেকৈ খোজকাঢ়ি চাগে মই সেই সময়ত অকণ ইম'চনেল হৈ গৈছিলোঁ আৰু এদিনৰ কাৰণে মানে মই অকণমান হেৰি হৈ গৈছিলোঁ কিন্তু নেক্সট ডে তাৰপিছৰ পৰা মই হেৰি যেতিয়া মোক ক'লে যে এনেকুৱা ট্ৰিটমেণ্ট আমিও ইয়াতো কৰোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নাই ডিব্ৰুগড়তে ডক্টৰ বি এন মহন্ত ছাৰ আছিলে তো তেওঁ ক'লে যে আমি ইয়াত এইটো ট্ৰিটমেণ্ট কৰি থাকোঁ কিন্তু যদি পাৰে মুম্বাইলৈ যাওক তাত ভাল ট্ৰিটমেণ্ট হয় মানে একেটা হেৰিয়ে তো সেইটোৰ নাম মোৰ যিটো হৈছিলে সেইটো কয় কৰ্নিক মাইলড লিকমিয়া CML ব্লাড কেঞ্চাৰ বেলেগ ভাগ থাকে কিন্তু CMLৰ ট্ৰিটমেণ্ট ওলাইছিলে তেতিয়ালৈকে মই গম নাপাওঁ মানে ট্ৰিটমেণ্ট ওলাইছে কিন্তু তেতিয়াও মই নেটটো 2003তে নেটটো অলপ চলাওঁ আৰু তো নেক্সট ডে মই চাৰ্চ কৰিবলৈ লাগিলোঁ মানে মই 2 দিনমানৰ পিছতহে নেট চাৰ্চ কৰিলোঁ তাৰ আগতে মই ভাবিছোঁ মানে ইমান দিনে মই কি কৰি আছিলোঁ মানে 2 দিন তেনেকৈ গুচি গ'ল তাৰপিছত গম পালোঁ যে এনেকৈ বস্তুটো কি হয় কি নাই চালোঁ তাৰপিছত তেনেকৈ ট্ৰিটমেণ্টৰ কাৰণে মুম্বাই গুচি গ'লোঁ তাত গম পালোঁ তেতিয়া তাতে তপন শইকীয়া ছাৰ আছিলে তাত গম পালোঁ যে এনেকৈ এইটো CMLৰ কাৰণে দৰৱ ওলাইছে কিন্তু ইণ্ডিয়াত এভেইলেবল হয়নে নহয় সেইটো মই নাজানিছিলোঁ ছাৰে ক'লে যে ইয়াত আছে কিন্তু অকণ কষ্টলি হয় চাই লওঁচোন কিজনী পৰা খাই লোৱা তেনেকৈ আৰম্ভ হ'ল এতিয়া মানে কি
বেলেগ ব্লাড কেঞ্চাৰৰ ট্ৰিটমেণ্ট পটককৈ মানে কেম'থেৰাপি বা এনেকুৱা ধৰণৰ হাই ড'জ কেম'থেৰাপি হয়, তেনেকৈ AML আছে আৰু বেলেগ বেলেগ আছে, কিন্তু CML কিন্তু ট্ৰিটমেণ্ট আছে। মই তেতিয়াই গম পাইছিলোঁ যে এইটো খালে মানে যিটো ব্লাডৰ যিটো WBC কাউণ্টটো যিটো বাঢ়ি যায় তো সেইটো কমি আহিব, আৰু ই টাৰ্গেটেড আছিলে, মানে অৰেল দৰৱ আছিলে, কাম কৰে বুলি মানে গম পাইছিলোঁ। ডাঙৰ কথা, চিকিৎসাখিনি থাকিবই, ঔষধ পাতি থাকিবই, তাতোতকৈ জোৰ আছিলে আপোনাৰ মনৰ। পজিটিভনেছটো মোৰ আছিলে, যেনেকৈ হেৰি কি কয়, মানে মোৰ পজিটিভিটি এনেকুৱা ধৰণৰ, লাষ্ট বলত যদি 7 ৰানো লাগে ইণ্ডিয়াক জিকিবৰ কাৰণে, মই ভাবোঁ মাৰি দিব নেকি, তথাপিও চাই থাকোঁ কিবা এটা কৰিবলৈ হৈ যাব, মানে সেই থিংকিংটো মোৰ তেনেকুৱা ধৰণৰ আছিলে। কিন্তু মোৰ সেইটো মানে বহুত ডাঙৰ দৰৱৰ কাম কৰে একচুৱেলি। মানে যদি যিকোনো পেচেণ্টে যদি মনত ভাবে যে মোৰ এটা কেঞ্চাৰ হ'ল বা আমুক হ'ল তামুক হ'ল, মই আৰু বাচি নাথাকোঁ, কোনো দৰৱেই কাম নকৰিব, যিমানেই ভাল দৰৱ হওক কাম নকৰে, মই কৈ দিছোঁ। কিন্তু যদি আপুনি যদি পজিটিভ হৈ থাকে, আপোনাৰ মানে কাম নহ'বলগীয়া কাম দৰৱো আপোনাৰ কাম আহি যাব। মানে সেইটো মানে চাগে কিছুমান মই পঢ়িছিলোঁ কিবা এটা, মানে চেলবিলাকো মানে এক্টিভলি মানে হেৰি কৰে বুলি চাগে। তাৰপিছত আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিবৰ কাৰণে কিমান দিন লাগিলে? একচুৱেলি সেই দৰৱটো খালে খুব বেছি আপোনাৰ এমাহমান, মানে এমাহমান আপোনাৰ নৰ্মেল হেৰিত আহি যায়, মানে কাউণ্ট চাউণ্ডবিলাক আহি যায়। তাৰপিছত এইটো দৰৱটো কিন্তু কণ্টিনিউ কৰিব লাগে। হয়, সেই সময়ত আপোনাৰ পৰিয়াল, আত্মীয়, বন্ধুবৰ্গৰ সহায়টো কেনেকুৱা আছিলে আপোনাৰ প্ৰতি? সেইটো ফেমিলিটো ডেফিনেটলি ছাপৰ্টটো আছিলেই, আৰু লগৰবিলাকো আছে মানে হেৰি কৰিছিলে। তাত থাকোঁতে এতিয়া মানে সেই সময়ত মোৰ ভাইটিৰো বিয়াৰ কথা হেৰি আছিলে, তেওঁ মোক কাজিন তাক লৈ গৈছিলোঁ। তেনেকৈ মানে ডাঙৰ মানুহ লৈ যোৱা নাই, বা হৈ যাব বৈ তালৈ যাম এনেকৈ, নিজে বক্সাৰ সাহসটোতো আছিলে। এতিয়া মই আজি আৰু এটা কথা সুধিব বিচাৰিছোঁ, জীৱনত আপোনাৰ 2টা পৰ্যায় আপুনি পালে নহয় জানো? হঠাৎ ইমান দৌৰি থকা মানুহজন এতিয়াও আপুনি দৌৰি থাকে, খেলি থকা মানুহজন এতিয়াও আপুনি খেলি থাকে, কিন্তু হঠাৎ আপোনাৰ জীৱনলৈ এনেকুৱা এচাত মানে ধুমুহা আহিলে, যাত হঠাতে আপোনাক ক'ৰবাত জীৱনটো যেন ৰৈ যাব এনেকুৱা নিচিনা কথা হ'ল। তথাপিও আপুনি আপোনাৰ সাহস, আপোনাৰ শাৰীৰিক শক্তি, আপোনাৰ মানসিক শক্তিয়ে আপুনি এতিয়াও আপোনাক নতুন জীৱন এটা দিলে। আপুনি কৰ্কট ৰোগৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হৈ গ'ল। তাৰ পিছৰ জীৱনটোত আপুনি নতুনকৈ কি চিন্তা কৰিলে? একচুৱেলি মানে কি, মই প্ৰথমতে যেতিয়া ডায়েগন'জ হৈছিলে, মই যেতিয়া ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ, আৰু মোৰ যেতিয়া মানে 3 মাহমানৰ ভিতৰত মোৰ নৰ্মেল হৈ গৈছিলে। আৰু এইটো দৰৱৰ পৰা এটাই ভাল, আপুনি নক'লে মানুহে গম নাপায়, মানে ই ভিতৰে কাম কৰে, মানে ছাইড ইফেক্ট খুব কম আছিলে মানে কি আছে আৰু মানে ছাইড ইফেক্ট খুব কম, সেইকাৰণে ইউ কেন লিড এ নৰ্মেল লাইফ। তো 3-4 মাহমান যোৱাৰ পিছত মই ভাবিলোঁ যে মইতো এইটো দৰৱটো মই পাইছোঁ, বা মই গম পাওঁ যে এইটো দৰৱ আছে, এনেকৈ কাম কৰে, তো বেলেগ মানুহতো গম পাব লাগিব। কিন্তু সেই সময়ত ডিব্ৰুগড়ত সেই দৰৱটো নাছিলে, বা ডক্টৰবিলাকেও মানে এইটো গম পোৱা নাছিলে। জাষ্ট মানে সেই দৰৱটো ওলোৱা চাগে এবছৰমান হৈছিলে, ইণ্ডিয়ালৈ অহা এবছৰ নে 6 মাহ হৈছিলে, আৰু সেইটো বস্তু মানে ডিব্ৰুগড়ত মানে গম নাপায়। তো মই মানে কি কৰিলোঁ, কেতিয়াবা এনেই মই মেডিকেল কলেজলৈ গুচি যাওঁ, গৈ পেলাই মানে হেৰি এইটো মেডিচিন ডিপাৰ্টমেণ্টত গৈ পেলাই মানে ব্লাড কেঞ্চাৰ পেচেণ্টবিলাকক মই এনেই সুধোঁ কি আপোনাৰ কি হৈছে, বা এনেকৈ কি মানে ভাবোঁ যে কিবা এটা হেল্প কৰোঁ নে, আৰু যাতে যদি মানে CML হয় তেতিয়া মানে মই ক'ম আৰু যে এনেকৈ দৰৱ আছে, এনেকৈ আমুকত গ'লে, তেনেকৈ ভাবিছে কেইগৰাকীমান পেচেণ্টক মই তাৰ পৰা মুম্বাইলৈ পঠিয়াই পেলাই সেই দৰৱটো মই NGO থ্ৰুৱেদি মই ফ্ৰীও কৰাইছোঁ। তো মানে সেইটো বস্তু আছিলে আৰু মানে কাৰোবাক নিজেতো ভাল হ'লোঁ, বেলেগ কাৰোবাক হেৰি কৰোঁ। কিন্তু কি হ'ল, মানে যেতিয়া আপোনাৰ মানে মানুহে কি হয় এতিয়া সন্দেহ কৰে
যদি আপুনি নিস্বাৰ্থেও যদি আপুনি কিবা এটা কৰিবলৈ যায় মানুহে ভাবে ইয়াৰ কিবা এটাতো স্বাৰ্থ আছে কাৰণ আপোনাৰ লগত ডক্টৰ নামৰ সেই উপাধিটো নাই আপুনি চিকিৎসক নহয় কিন্তু আপোনাৰ মনৰ কথাখিনি 10জনে বুজিবলৈ অসুবিধা হয় যিকোনো এই যে আপুনি চিকিৎসক নহয় আপুনি কাৰোবাক সহায় কৰিব বিচাৰিছে সৰ্বসাধাৰণে কিন্তু আপোনাৰ মনৰ কথাখিনি বুজিবলৈ চেষ্টা নকৰে সেই সময়তে তাৰ পৰৱৰ্তী সময়তো আপুনি খুব সুন্দৰ এখন প্লেটফৰ্ম পালে নহয় মানুহৰ ওচৰলৈ আহিবলৈ না তাৰ আগতে মানে কি আছে এতিয়া প্ৰতিশ্ৰুতিলৈ মই দেৰিকৈ আহিলোঁ তাৰ আগতে মানে কি হৈছে যেতিয়া মই এই বস্তুটো ফেচ কৰিলোঁ তেতিয়া মই ভাবিলোঁ এটা NGO এটা খোলোঁ লাইফ কেঞ্চাৰ কেয়াৰ ছ'চাইটি বুলি মই NGO এটা মানে হেৰি কৰিলোঁ তাত ডক্টৰ GS বৰগোহাঁই ছাৰ এনেকৈ সঞ্জীৱ কাকতি ছাৰ তেনেকৈ আছিলে ডক্টৰ কেইজনমানক লৈ পেলাই মানে হেৰি কৰিলোঁ তেতিয়া কিন্তু পেলিয়েটিভ কেয়াৰ বস্তুটো মই গম পোৱা নাছিলোঁ তেতিয়া মানে ভাবিছিলোঁ কেঞ্চাৰ এৱাৰনেছ সেইবিলাকত মানে ব্ৰেষ্ট কেঞ্চাৰ হ'ল অৰেল কেঞ্চাৰ হ'ল ৰোড শ্ব' কৰিলোঁ এনেকুৱা ধৰণৰ কামবিলাক কৰিলোঁ 3 বছৰমান হেৰি কৰিলোঁ কিন্তু তেতিয়া ডক্টৰ অৰ্থপেডিকৰ GS ছাৰ ডক্টৰ GS বৰগোহাঁই ছাৰে মোক ক'লে যে ৱাজিৰ পেলিয়েটিভ কেয়াৰ বুলি এটা বস্তু আছে সেইটো ডিব্ৰুগড়ত নাই তুমি যদি পাৰা এইটো বস্তু অকণ ষ্টাডি কৰাচোন আমি যদি কৰিব পাৰোঁ বহুত ভাল কথা ছাৰে তেনে তেতিয়া গুৱাহাটীৰ DNS গোস্বামী ছাৰৰ নাম্বাৰটো দিলে বোলে ডক্টৰজনক তুমি কণ্টেক্ট কৰা তেওঁ পূৰা হেল্প কৰিব ছাৰক তেনে কণ্টেক্ট কৰিলোঁ তাৰপিছত কনফাৰেঞ্চলৈ গ'লোঁ গৈ পেলাই তাৰপিছত কেৰেলাত গৈ পেলাই মই ট্ৰেইনিঙো ল'লোঁ 10 দিনৰ মই ট্ৰেইনিং ল'লোঁ মই ভাবিছোঁ কিবা এটাতো মই জানিব লাগিব এইটো বিষয়ে তে ট্ৰেইনিং লওঁতে মই মানে তাত কিটো ধৰণে মানে কি ইণ্ডিয়াত প্ৰথম কেৰেলাতে হৈছিলে আৰু সিহঁতৰ সেই সময়তে মানে 2006-07 মানতে এনেকুৱা আছিলে যে এজন পেচেণ্টে 50 কিলোমিটাৰতকৈ বেছি যাব নালাগে পেলিয়েটিভ কেয়াৰ পাবৰ কাৰণে তাৰ আগতে সিহঁতৰ মানে এইবোৰ সেই সুবিধাখিনি আছে গোটেইবোৰ হেৰি আছে তো মই তাত সেইটো ট্ৰেইনিং লওঁতে মই কেৰেলাত গৈ নিজে ট্ৰেইনিং ল'লে 10 দিনৰ ট্ৰেইনিং লওঁতে মই তাত বস্তু গোটেই কনচেপ্টখিনি চালোঁ যে কেনেকৈ সিহঁতি চলাই আছে হোম কেয়াৰ কেনেকৈ কৰে হেৰিবিলাক বাকীবোৰ কেনেকৈ হস্পিটেলত হেৰি কৰে গোটেইখিনি মই চালোঁ সেই বস্তুটো আনি পেলাই মই ইয়াত কৰিব বিচাৰিলোঁ তো তেনেকৈ মই সেই সময়ৰ হেল্থ মিনিষ্টাৰ আছিলে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেওঁকো এপ্ৰ'চ কৰিলোঁ মই তেওঁক 2বাৰমান এপ্ৰ'চ কৰিলোঁ কিন্তু তেওঁ কিন্তু এটা বস্তু না বুলি নাই কোৱা তেওঁ পজিটিভ হেৰিটো আছিলে আৰু ইনফেক্ট পিছলৈ গৈ পেলাই আৰু এবাৰ মই যেতিয়া এপ্ৰ'চ কৰিলোঁ এই ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত পেলিয়েটিভ কেয়াৰটো আৰম্ভ কৰি দিলে মই সেইটো কাৰণে মানে CM ছাৰক মই সেইটো কাৰণে মানে হেৰি কৰোঁ যে মানে কি তেওঁ তেতিয়া মানে বস্তুটো তেওঁ মনত ৰাখিছিলে পিছতো আৰু এবাৰ ৰিমাইণ্ড কৰোঁতে তেওঁ হেৰি কৰে লাহে লাহে কি হ'ল মইতো এই বস্তুটো কনচেপ্টটো আছে আৰম্ভ কেনেকৈ কৰিম এতিয়া সেইটোতো পোৱা নাছিলোঁ সেই সময়তে ডক্টৰ গায়ত্ৰী হৈ গ'ল পান্না হৈ গ'ল তেওঁলোকে একেলগে এই পেলিয়েটিভ কেয়াৰটো আৰম্ভ কৰিব আছে 2007 no 2015 চাগে 2000 না প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট জন্ম 2015ত আৰম্ভ হৈছিলে কিন্তু ফৰ্মেলি 2017 আই থিংক হেৰি হৈছে হয় হয় তো তাৰ আগতে মই এইবিলাক মানে আপোনাৰ মনৰ মাজত এই কথাবিলাক আহি আছে পেলিয়েটিভ কেয়াৰৰ কথা আপোনাৰ চিন্তা মনলৈ আহি আছে আৰু তাৰ সেই চিন্তাটো বেছি জোৰদাৰ হ'ল আপুনি যেতিয়া কেৰেলাত গৈ ট্ৰেইনিংটো ল'লে তাত মানে দেখি পেলাই মই এনেকুৱা কাৰোবাৰ হৈ আছে আমাৰ তাতো একোৱেই নাই তো মোৰ মানে কি মানে এৱাৰনেছতকৈ মোৰ বেছি এতিয়া পেলিয়েটিভ কেয়াৰত হেৰি গ'ল পেলিয়েটিভ কেয়াৰটো মানে কি আপোনাৰ এতিয়া পেচেণ্ট এতিয়া কেঞ্চাৰ পেচেণ্টত ঢেৰ আছে যেতিয়া ট্ৰিটমেণ্ট নাইকিয়া হৈ যায় তাৰপিছত পেচেণ্টে কি কৰিব এতিয়া 2017ৰ পৰা যেতিয়া প্ৰতিশ্ৰুতি এই কামখিনি আৰম্ভ হ'ল যেতিয়া আপুনি দেখা পালে যে এখন প্লেটফৰ্ম ইতিমধ্যে আহি গ'ল আৰু তাত ডক্টৰ গায়ত্ৰী পান্না ভৰালী তেওঁলোকৰ দৰে বহু লোক আহি আপোনালোকে এখন মঞ্চৰ দ্বাৰা কৰ্কট ৰোগাক্ৰান্তসকলক সহায় কৰাৰ সুযোগটো পালে
তাৰ পাছত পেলিয়েটিভ কেয়াৰ কেনেধৰণে আগবাঢ়িলে প্ৰথমতেতো মই মানে বিচাৰি আছিলোঁ কিন্তু মই অকলে নোৱাৰিছিলোঁ যেতিয়া গোটেইখিনি একেলগ হৈ পেলাই যেতিয়া এইটো আৰম্ভ কৰি দিলে তেতিয়া মই ভাবিলোঁ যে মই যিটো ভাবিছিলোঁ এটলিষ্ট এটা ষ্টেপ আৰম্ভ হৈছে আৰু মই মানে সেইকাৰণে পূৰা লাগি গ'লোঁ আৰু মানে মই বুলিয়েই নহয় বাকীখিনিও একেটাই মানে এটলিষ্ট মোৰ লগত আৰু চিন্তা কৰা মানুহ আছে আৰু একেলগে যেতিয়া হৈছিলোঁ তেতিয়া আৰু সেইকাৰণে মানে ৱেল অৰ্গেনাইজ উইথ বস্তুখিনি হেৰি হৈ গ'ল আৰু পেলিয়েটিভ কেয়াৰটো এনেই পটককৈ চবেই কৰিব নোৱাৰে একজেক্টলি নোৱাৰে এইটো কাৰণে মই কওঁ নোৱাৰে বুলি নহয় ঠিক পাৰিব কিন্তু ইচ্ছা থাকিব লাগিব যিমানে যি আপুনি কাৰোবাক আপুনি গৈ পেলাই আপুনি 5 মিনিট পেচেণ্ট এজনৰ খবৰ ল'ব পাৰে কিন্তু তেওঁৰ লগত এঘণ্টা বহি কথা পাতিবলৈ আপোনাৰ সিমানখিনি ধৈৰ্যও থাকিব লাগিব আৰু মই ইমান নাজানো কিন্তু যিখিনি জানো সেইখিনি মতে পেলিয়েটিভ কেয়াৰত এনে আপুনি ৰোগাক্ৰান্ত ব্যক্তিৰ কাষ চাপে যিসকলৰ আপুনি মৃত্যুটো তেওঁলোকৰ কাৰণে সুন্দৰ কৰি দিব লাগে আপোনাৰ কথাৰে কথা মানে কি যেতিয়া এজন পেচেণ্টৰ ডায়েগন'জ হয় যিকোনো মানুহৰে তেওঁ যোনেই নহওক ডিপ্ৰেশ্যন আহিবই ডেফিনেটলি কাৰোবাৰ লাগিব এদিন কাৰোবাৰ লাগিব 3 দিন এসপ্তাহ 10 দিন এবছৰ যেতিয়ালৈকে ডিপ্ৰেশ্যনত থাকিব তেওঁক মানে ট্ৰিটমেণ্ট কৰা দৰৱ খাবলৈও নিবিচাৰিব বা হেৰি কৰিবলৈ মানে তেওঁ এৰি দিব কিন্তু সেই পেচেণ্টখিনি কিছুমান এতিয়া ধৰি লওক আমিও জানো যে তেওঁ বেছিদিন নাথাকে স্প্ৰেড হৈ গৈছে বেছিদিন নাথাকিব কিন্তু সেই মানুহজনক আপুনি কি বুলি ক'ব সেই ৰোগাক্ৰান্ত ব্যক্তিসকলৰ কাষলৈ যেতিয়া যায় যিসকল ব্যক্তি হয়তো মৃত্যুৰ ক্ষণ সমাগত কিন্তু সেই সময়তো আপোনালোকৰ মৰমেৰে তেওঁক মৃত্যুৰ যাত্ৰাটো যে মানে মই ক'ব নোৱাৰোঁ মানে একচুৱেলি পেলিয়েটিভ কেয়াৰ কি হয় আমি যিমান দিনে জীয়াই আছে এসপ্তাহ হ'ব পাৰে এবছৰো হ'ব পাৰে যিমান দিন জীয়াই থাকিব তেওঁ যাতে আৰামত থাকিব পাৰে প্ৰায়বিলাক পেচেণ্টৰ কি হয় যেতিয়া লাষ্ট ষ্টেজ হয় বা এনেকুৱা ধৰণৰ হেৰি ষ্টেজত আপোনাৰ পেইন বেছি হয় কাৰোবাৰ টিউমাৰ থাকে টিউমাৰ হেৰি হয় তো কি হয় তেওঁৰ ফিজিকেল পেইন থাকে সাইকোলজিকেল প্ৰব্লেমো থাকিব পাৰে এইবিলাক গোটেইখিনি বস্তুবিলাক আমি মানে কাউন্সেলিং কৰি পেলাই এইখিনিক হেৰি কৰিব যিহেতু এতিয়া আপোনাৰ ক'ৰবাত মানে ধৰি লওক যিমানেই দিগদাৰ নহওক পেচেণ্ট নহওক আপোনাৰ যেতিয়া তেওঁ লাগিলে মানে কিবা টিউমাৰে আছে তেওঁ হাতখনত পেইন হৈ আছে তেওঁ যদি আপুনি যদি সেই পেইনটো যদি আপুনি ৰিলিফ কৰি দিয়ে তেওঁ ভাবে যে মই ভাল হৈ আহিছোঁ মনতে সেইটো আহি যায় কিন্তু যেতিয়া বিষ হৈ থাকে তেতিয়ালৈকে তেওঁ ভাবিব যে নাই মই আৰু নাবাচোঁ বা এনেকুৱা ধৰণৰ সেইটো আহিব আৰু কি হয় যেতিয়া পেলিয়েটিভ কেয়াৰত আমি সেইটোৱে চাওঁ যে তেওঁৰ প্ৰব্লেম কিখিনি আছে ফিজিকেল হ'ব পাৰে স্পিৰিচুৱেল হ'ব পাৰে তেওঁলোকৰ ফেমিলি প্ৰব্লেমো থাকিব পাৰে তেওঁ কিখিনি বস্তু তেওঁ অশান্তি এতিয়া ধৰি লওক কোনোবা মানে এজনে মানুহ আছে যিজনে আৰ্ণ কৰে তেওঁৰ পৰা ঘৰ চলি আছে তেওঁৰে প্ৰব্লেমটো হৈছে তেওঁৰ চিন্তা কি আহিব ঘৰখন কেনেকৈ চলিব তেওঁ ল'ৰা ছোৱালী খাব কি পিছত কি হ'ব সেইখিনি বস্তু পেলিয়েটিভ কেয়াৰে চাব লাগিব যেতিয়া সেইখিনি বস্তুৰ আমি অলপ হ'লেও যেতিয়া আমি সলিউশ্যন দিওঁ যে ল'ৰা ছোৱালীখিনি কোনোবাই NGOয়ে এনেকৈ হেৰি কৰিব বা কি কয় তেওঁৰ মিছেছক বেলেগ ক'ৰবাত এংগেজ কৰি দিয়া হৈছে তেওঁৰ মনটো অট'মেটিকলি এটা ভাল এটা হেৰিলৈ আহিলে নহয় মই পেচেণ্টৰ ওচৰলৈ গ'লে তেওঁ সেই সময়ত তেওঁ কি ফিল কৰিব পাৰে তেওঁ ধৰি লওক মই ঘৰটো চালোঁ বা কোন আছে কি নাচালোঁ মই পেচেণ্টৰ সেই মানুহজন বা মানুহগৰাকীৰ মনত কি ভাৱ আহিব পাৰে সেইবিলাক মই চেষ্টা কৰোঁ যে তেওঁ কি ফিল কৰিব পাৰে সেইটো অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া কি মই সলিউশ্যন উলিয়াবৰ কাৰণে ভাল হয় একটা পেচেণ্টৰ কি ফিল কৰিব পাৰে সেইটো আমি প্ৰথমতে
মোৰ নিজৰ পাৰ্চনেল হেৰি কৰিছে মই যেতিয়া মানুহ কাৰোবাৰ ঘৰলৈ যাওঁ পেচেণ্টে সেই সময়ত ধৰি লওক বিচনাতে আছে বা তেওঁ মুখখন চাই পেলাই বা হেৰি কৰি মানে মই ষ্টাডি কৰি লওঁ যে তেওঁ মনত কি চলি থাকিব পাৰে যদি পেইন হৈছে তেওঁ অৱশ্যে আমি তেনেকৈ প্ৰশ্নও সোধোঁ তো সেইমতে তেওঁক মানে কথাবিলাক আৰম্ভ কৰোঁ আৰু বহুত পেচেণ্টৰ মই এইটো দেখোঁ পেচেণ্টৰ এটেণ্ডেঞ্চকো কেতিয়াবা কাউন্সিলিঙৰ দৰকাৰ তেনেকৈ বহুত পেচেণ্ট আছে মানে পেচেণ্টতকৈ বেছি মানে টোপনি ক্ষতি কৰি পেলাই নিজৰে অৱস্থা নাইকিয়া হৈ গৈছে মানে এবাৰতো তেনেকুৱা হৈছিলে মানে এবাৰ বুলিয়ে নহয় মানে কৈছোঁ মানে পেচেণ্টগৰাকীক মানে হাজবেণ্ডৰ মানে তেওঁ নুশুৱে চকু টুকু কোলা পৰি গৈছে হেৰি হৈ গৈছে তো মইতো কৈছোঁ মই পেচেণ্টতকৈ পেচেণ্টটো আনকনচিয়াছ হৈ আছে মাজে মাজে ওচৰত থাকে হেৰিয়ে তাতকৈ বেছিতো বোলো জীয়াই থকা মানুহগৰাকীতো ঠিককৈ হেৰি কৰা বোলো প্ৰথমতে কাউন্সিলিং মানুহগৰাকীক কৰিব লাগিব তাৰপিছত কাউন্সিলিং কৰে ডেফিনেটলি কাউন্সিলিংটো লাগিবই কাউন্সিলিং লাগিবই কাৰণ এতিয়া কাউন্সিলিং ইন দ্য চেন্স বহুত পেচেণ্ট আছে এটেণ্ডেঞ্চ আছে মানে কেয়াৰ গিভাৰ তেওঁলোকে বেলেগক ক'বও নিবিচাৰে বা এনেকুৱা ভাবি থাকে যে তেওঁ ভাল হ'ব সেইবিলাক পেচেণ্টৰ মানে এটেণ্ডেঞ্চৰ আমাৰ দিগদাৰ হয় মানে ফেচ কৰিবৰ কাৰণে চবেই জানে যে তেওঁ বেছিদিন দিয়া নাথাকে কিন্তু আকৌ এপিনে দেখিব মানে কেয়াৰ গিভাৰে আশা কৰি আছে কিবা এটা ভাল ডেফিনেটলি আশা কৰিব কিন্তু আমাৰ কাউন্সিলিংটো বিশেষ দৰকাৰ এইটো কাৰণে তেওঁক মেণ্টেলি প্ৰিপেয়াৰ কৰিবলগীয়া হয় যে তেওঁৰ মৃত্যু হ'ব যে সেইটো তেওঁ মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব তেতিয়াহে তেওঁ কেয়াৰ ল'ব পাৰিব হয় মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ বহু সময়ত শব্দটো মই আকৌ আন প্ৰকাৰে যদি কওঁ আজি কিছু বছৰ আগলৈকে কৰ্কট ৰোগ যিটো ব্যাধি এই ব্যাধিটোক লৈ মানুহৰ মাজত আতংক আছিল বহুতে ভাবিছিলে মানুহক স্পৰ্শ কৰিলে কৰ্কট ৰোগ বিয়পে বহুতে ভাবিছিলে কৰ্কট ৰোগ এনে এক মহামাৰী কৰ্কট ৰোগাক্ৰান্ত ব্যক্তিক বা কৰ্কট ৰোগ হৈ থকা সেই মানুহ ঘৰলৈ চাবও নাপায় তেওঁলোকৰ ঘৰত পানী এটোপালো খাব নাপায় কৰ্কট ৰোগাক্ৰান্ত ব্যক্তিজনকো খুব বেয়া চকুৰে চাইছিলে সেই পৰিৱেশবিলাকতো এতিয়া নাই চাগে নাই বুলি নকওঁ এতিয়াও আছে আপোনালোকে তেনেকুৱা পৰিৱেশত কেনেকৈ আকৌ সুস্থ পৰিৱেশ এটা আনিবলৈ চেষ্টা কৰে চাওক প্ৰথমতে এতিয়া আমি ধৰি লওক আমিতো ডক্টৰ হিচাপে নাযাওঁ আমি ভলেণ্টিয়াৰ হ'ল বা এনেকৈ গ'ল আমি যেতিয়া পেচেণ্টক চোওঁ তেওঁলোকতো দেখিছে যে বোলে ইয়াৰ পৰা ইফালে নিছোঁ বা হেৰি কৰিছোঁ আমি চোৱা মেলা কৰোঁ বা হেৰি কৰোঁ সেইবিলাক দেখিও মানুহবিলাকেতো হেৰি মানে গম পায় যে চুলেতো তেওঁলোক আৰামত চুই আছে আৰু আমি মানে বহুত জেগাত আমাৰ প্ৰতিশ্ৰুতিয়ে আমি এৱাৰনেছ প্ৰগ্ৰেমো কৰিছোঁ যে এইটো যে মানে কি বাগৰি নাযায় বা চুলে হেৰি নহয় কাৰণ এতিয়াও মানে বহুত জেগাত কিছুমান বহুত বুলি নকওঁ কিছুমান এৰিয়াত এতিয়াও ভাবে যে কেঞ্চাৰ বুলি ক'বও নিবিচাৰে হেবিট বা এনেকৈ কিবা বেলেগ ৱৰ্ডে ইউজ কৰে কিন্তু মই ভাবোঁ যে এতিয়া ইমান এডভান্স হৈ গৈছে যদি মানে আৰ্লি ষ্টেজত যদি ধৰা পৰে যিকোনো কেঞ্চাৰ ইজ কিউৰেবল হয় আপুনি খুব সুন্দৰ কথা এটা ক'লে প্ৰথম অৱস্থাত যদি ধৰা পৰে যিকোনো কৰ্কট ৰোগ সদায় 100% ভাল হ'ব যিকোনো এগৰাকী কৰ্কট ৰোগী 100% সুস্থ হৈ উঠিব তাৰ জ্বলন্ত প্ৰমাণ মোৰ সন্মুখত আজি এইজন অতিথি বহি আছে তাৰ উপৰি প্ৰতিশ্ৰুতিৰ যিসকল সন্মানীয় সদস্য তেখেতসকলৰ লগত যেতিয়া আমি কথা পাতোঁ তেতিয়া আমি গম পাওঁ যে কৰ্কট ৰোগ আচলতে সেই ভয়ংকৰ ৰোগটো নহয় কৰ্কট ৰোগৰ সজাগতাৰ বাবে বৰ্তমান প্ৰতিশ্ৰুতিৰ সকলো কেইগৰাকী সন্মানীয় সদস্যই কাম কৰি আছে তাৰ উপৰিও অসমৰ বিভিন্ন ঠাইত বেচৰকাৰী অনুষ্ঠানসমূহ আছে কৰ্কট ৰোগ নিৰাময়ৰ কাৰণে কৰ্কট ৰোগ কি কাৰণত হ'ব পাৰে সেই কাৰণবিলাকৰ পৰা আঁতৰি থাকি এটা সুস্থ জীৱনৰ অধিকাৰী হ'ব পৰা কাৰণবিলাক সকলোৰে মাজত বৰ্ণনা কৰি আছে মই আপোনাক ক'ব লগা কথাটো হ'ল আজি মানে আপুনি
আপোনাক এজন যুঁজাৰুৰূপে যেতিয়া মই আপোনাক বিচাৰিছিলোঁ মই তেতিয়া মুখ্যতঃ পেলিয়েটিভ কেয়াৰৰ বিষয়ে আমি আলোচনা কৰিব বেছিকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ যি কি নহওক আপোনাৰ বয়সৰ যেতিয়া আপুনি এজন কৰ্কট ৰোগাক্ৰান্তক দেখা পায় বা আপোনাতকৈ সৰু এগৰাকী যুৱক যুৱতী বা এগৰাকী কণমানিক যেতিয়া আপুনি দেখা পায় তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হয়তো তেওঁ শেষ সময়ত আপুনি দেখা পাইছে ক'ৰবাত আপুনি থমকি ৰয় নেকি অকণমান সময়ৰ কাৰণে হেৰি হয় কিন্তু মানে যিহেতু এজ এ কাউন্সিলাৰ বা হেৰি আমি শ্ব' কৰিব নোৱাৰোঁ এই যে আপুনি ক'লে প্ৰতিটো মুহূৰ্ততে আপুনি ভাবে তেওঁক আপুনি কেনেকৈ সহায় কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ যিটো ছাৰ্ভিচ আপোনাৰ যিটো সেৱা এইটো 24/7 ছাৰ্ভিচটো মানে মিছেছে কেতিয়াবা কয় চাগে মানে ৰাতি 11টা বজাতো যে কাৰোবাৰ ফোন আপুনি এতিয়াও ফোন মই যে পেচেণ্টে বিচাৰিছে আই এম অলৱেজ ৰেডি কিবা এটা যদি মই সেই সময় কাৰণে যদি মই কিবা এটা কৈ দিব পাৰোঁ যে ৰাতিপুৱালৈকে আপুনি এইটো বস্তু কৰি দিয়ক ৰাতিপুৱা লাগিলে ডক্টৰৰ ওচৰলৈ যাবগৈ কাৰণ ৰাতি মানুহগৰাকী বা মানুহজনে কি কৰিব তো সেইখিনি মই এতিয়া পেচেণ্টজনকে বিচাৰে নহয় মানে এই সময়ত কি কৰিম ডক্টৰক নাপাব বা হেৰি হ'ব আৰু তেওঁলোকক বহু সময়ত তেওঁলোকৰ ওচৰত আপোনালোক ভৰসাৰ এক থলী হৈ পৰে একচুৱেলি মানে তেওঁলোকে এনেকুৱা হৈ যায় আপুনি ডক্টৰতকৈ বেছি আমাক বিশ্বাস কৰে কেলৈ ক'ব নোৱাৰে সেইটো কেনেকৈ হয় মই নাজানো আমি বাকীবিলাক আমাৰ ভলেণ্টিয়াৰ্ছ আছে চবেই সেইটো ফিল কৰে যে মানে আমি ক'বলগীয়া হয় যে আমি ডক্টৰ নহয় আমি ডক্টৰ নহয় বোলে আপুনি এবাৰ মানে আপুনি কওকচোন কি হ'ব মেবি এইটো হ'ব পাৰে কয় না মানুহে মানে এটা বিশ্বাস এটা আহি যায় সেই বিশ্বাসতে যে এওঁ যদি কৈ দিয়ে তেতিয়াহ'লে ঠিকে আছে মানে ডক্টৰ ক'লেও কেতিয়াবা এনেকুৱা নহয় যে মই সুধোঁ যে আপোনাক ডক্টৰে কি খাব কৈছে বোলে এইটো খাব কৈছে খাম জানো মই খাম জানো মানে আপোনাক খাবলৈ কৈছে ঠিক আছে বাৰু মই এতিয়া তেওঁলোকৰ মনটো ভাল লগাবৰ কাৰণে মই কওঁ যে আপুনি হেৰিখন পঠিয়াই দিয়কচোন হোৱাটছআপত পঠিয়াই দিয়ক মই চাই পেলাই প্ৰেছক্ৰিপশ্যনত মই এনেই চাই পেলাই মই কৈ দিওঁ যে মানে ঠিকে আছে মানুহৰ সেই বিশ্বাসটো মানে ল'ব পৰাটো বহুত ডাঙৰ কথা আৰু এটা কথা মই সোধোঁ আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি যিটো প্ৰতিষ্ঠান প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আপুনি যেনেকৈ কেৰেলাত গৈ ট্ৰেইনিং লৈ আহিছিলে আপোনালোকৰ প্ৰতিশ্ৰুতিৰ যিটো পেলিয়েটিভ কেয়াৰ যিটো টীম সেই টীমৰ সদস্যসকলক কেনেধৰণে প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত ডিব্ৰুগড়ত 2-3বাৰ ইয়াতে ট্ৰেইনিং দিয়া হৈছে গুৱাহাটীতো হৈছে আৰু এটা টীম গৈ পেলাই হায়দৰাবাদতো ট্ৰেইনিং লৈ আহিছে তেনেকৈ জেগাই জেগাই ট্ৰেইনিং লৈ আহিছে ডক্টৰৰ ওচৰত কাৰণ ডক্টৰে পেলিয়েটিভ কেয়াৰৰ ডক্টৰ কেইজনো ট্ৰেইনিং ল'বলগীয়া হয় তেওঁলোকৰ নহ'বা আপোনাৰ মৰ্ফিন বা এনেকুৱা জাতীয় ড্ৰাগছ তেওঁলোকে লিখিব নোৱাৰে হয় চবেই ট্ৰেইনিং বুলি ক'লে চিকিৎসকখন কেইজনক বাদ দি যিসকল স্বাস্থ্যকৰ্মী যিসকল ভলণ্টিয়াৰ তেওঁলোকৰ ট্ৰেইনিংবিলাক কেনেকুৱা হয় ভলেণ্টিয়াৰ ট্ৰেইনিং মানে আপোনাৰ তেওঁলোকে মানে কনচেপ্টটো কি যে পেলিয়েটিভ কেয়াৰ কি হয় তেওঁ পেচেণ্টক কেনেকৈ এপ্ৰ'চ কৰিব কমিউনিকেশ্যন কেনেকৈ কৰিব এতিয়া মানে পেচেণ্টৰ লগত কেনেকৈ কথা পাতিব কিটো ধৰণৰ এতিয়া আপুনি ধৰি লওক পেচেণ্ট এগৰাকীক আমি কথা পাতিবলৈ হ'লে তেওঁৰ লেভেলত আমি কথা পাতিবলগীয়া হয় যদি মানে কোৱাৰ মানে মেইন হৈ গ'ল আপোনাৰ কাউন্সেলিঙত আপোনাৰ কমিউনিকেশ্যন আপুনি যদি কোনোবা পেচেণ্টক আপুনি তই বুলি কয় তেওঁ মনত ভাল নাপাব নিশ্চয় ভাল নাপাব সেইটো যিমানেই আপোনাৰ মানে হেৰি হওক আপুনি তেওঁক আপুনি বুলি জনাব লাগিব মানে এইটো হেৰি নহয় যে মানে এইটো ভাল পাইছনে সেইটো হেৰি নহ'ব তাৰমানে কি তেওঁ পেচেণ্টগৰাকীয়ে তেওঁ নিজে ফিল কৰিব লাগিব যে তেওঁ ভেলু দিছে বুলি আৰু মেইন সেইটো আৰু এটা কথা আপোনাক সোধোঁ প্ৰত্যেকগৰাকী ৰোগাক্ৰান্ত ব্যক্তি অৰ্থৱান নহ'বও পাৰে বহু সময়ত আপোনালোক সেইসকল ব্যক্তিৰ কাষলৈ যায় যিসকল আৰ্থিকভাৱে ইমান সচ্ছল নহয় আপোনালোকে বহু সময়ত সেইসকল ব্যক্তিৰ কাষলৈ যায় যিসকল ব্যক্তিয়ে ৰোগাক্ৰান্ত ব্যক্তিজনৰ লগত তেওঁ চিকিৎসাৰ নামত অৰ্থ ব্যয় কৰি 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 এটা সময়ত তেওঁলোকে মানে তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা বুলি যে কয় তেনেকুৱা হয় সেইসকল ব্যক্তিকো আপোনালোকে চাব লাগে সকলো ফালৰ পৰা ডেফিনেটলি
অৱশ্যে বেছিভাগ পেচেণ্ট আপোনাৰ সেইটো ধৰণেৰে পোৱা যায় কাৰণ বাকীবিলাক মানে ৱেল টু ডু ফেমিলিবিলাকতো বাহিৰত গৈ পেলাই ট্ৰিটমেণ্ট হৈ যায় বা সেইবিলাক কিন্তু যিবিলাকৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকে বা তেওঁলোকে বহুত পইচা খৰচ কৰিলে সেইবিলাক পেচেণ্টৰ আমাৰ ডিল কৰোঁতেও প্ৰব্লেম হয় আমি তেতিয়া চেষ্টা কৰোঁ যে আমি বেলেগ NGO দি পেলাই তেওঁলোকক ফাইনেন্সিয়েলি কিবা হেল্প কৰিব পাৰোঁ নেকি বা কিখিনি ক'ত এপ্ৰ'চ কৰিলে তেওঁলোকে কিবা গভৰ্ণমেণ্ট ফাণ্ড পাব বা ক'ত দেখুৱাব ডক্টৰ এপইণ্ট আমাৰ মানে কি হেৰিটোত প্ৰতিশ্ৰুতিত কি হয় আপুনি যদি হেল্পলাইনত ফোন কৰিলে তাৰপিছত আপুনি নিশ্চিন্ত হৈ যাওক আপোনাৰ টোটেল কেয়াৰ আপুনি পাবই মই এই সুযোগতে আপোনালোকৰ সন্মুখত প্ৰতিশ্ৰুতি যিটোটা হেল্পলাইন ফোন নাম্বাৰ এই হেল্পলাইন নাম্বাৰ দুটা আপোনাৰ অনুমতি সাপেক্ষে ৰাইজলৈ আগবঢ়াইছোঁ আমাৰ স্ক্ৰীণত এই হেল্পলাইন নাম্বাৰ দুটা আছে প্ৰতিশ্ৰুতি প্ৰত্যেকগৰাকী ব্যক্তি অতি সহৃদয়তাৰে কৰ্কট ৰোগাক্ৰান্ত সেই অসহায়জনৰ ওচৰলৈ যায় সহায়ৰ হাত আগবঢ়ায় আৰু তেওঁলোকৰ ভিতৰত এইজন মোৰ সন্মুখতে বহি আছে আপোনালোকৰ যিটো গ্ৰুপ মানে পেলিয়েটিভ কেয়াৰৰ যিটো গ্ৰুপ তাত কিমান বছৰৰ ল'ৰা ছোৱালী আছে আৰু নতুন ল'ৰা ছোৱালীবিলাক আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছেনে মানে য়ং জেনেৰেশ্যন এতিয়া ভলেণ্টিয়াৰ্ছ এতিয়া কিছুমান ইণ্টাৰ্ণশ্বিপো কৰিছে আমাৰ ইয়াতে এই কলেজ গোয়িং হেৰিটো তেওঁলোকে এতিয়া লাহে লাহে এতিয়া বস্তু আমাৰ এতিয়া এইটোৱে চেষ্টা হৈছে যে মানে কলেজত থকা ল'ৰা ছোৱালী বা পাছ আউট সেইখিনিক আমি এৱাৰ কৰা কাৰণ পেলিয়েটিভ কেয়াৰ এনেকুৱা এটা বস্তু প্ৰত্যেকৰ ঘৰতে লাগিব অকল কেঞ্চাৰ বুলিয়ে নহয় অন্যান্য ৰোগত প্ৰত্যেক ৰোগতে হেৰি হয় এনি বেডৰিডেন পেচেণ্ট কেঞ্চাৰ হৈ গ'ল ক'ৰবাত গছপাপ কৰিলে মানে পেৰালাইচিছ হৈ গ'ল তেওঁলোককো হেৰি লাগিব পেলিয়েটিভ কেয়াৰ লাগিব তা এটলিষ্ট বেলেগ জেগাত নহ'লেও ইয়াত ডিব্ৰুগড়তো আমি আপোনাৰ হোম কেয়াৰ আমাৰ ফুল ফ্লেজেড হোম কেয়াৰ টীম আছে আমাৰ হেল্পলাইন নাম্বাৰ যদি আপুনি যিকোনো পেচেণ্টে যদি এবাৰ কণ্টেক্ট কৰে তাৰপিছত তেওঁ চিন্তা কৰিব নালাগে আমাৰ মানুহে তেওঁ পিছত লাগি যাব যে কি কৰিছে কি নাই চব যিমানখিনি পাৰে আমাৰ পিনৰ পৰা আমি ফাইনেন্সিয়েলি বহুত বেছি হেল্প কৰিব নোৱাৰোঁ কিন্তু তাৰ বাহিৰে মানে তথাপিও সেইবিলাকো চেষ্টা কৰোঁ কিন্তু তাৰ বাহিৰে আপুনি সকলো মানে হেৰি হেল্প পাব আপোনাৰ ক'ত দেখুৱাব মানে একচুৱেলি কি হয় আগতে আছিলে যিসকল কৰ্কট ৰোগাক্ৰান্ত ব্যক্তি তেওঁলোকে যিখিনি ঔষধ খাব লাগে সেই ঔষধবিলাক বহুত খৰচী হয় বহুত দামী হৈ যায় সৰ্বসাধাৰণে সেইবিলাক ব্যয় কৰিব নোৱাৰে সেই ঔষধখিনি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ সহায় কৰে নেকি কিছুমান দৰৱ আছে মানে বহুত দামী তাই আমি কি কৰোঁ আমাৰ মানে কিছুমান হ'লচেলৰ লগত আমাৰ চিনাকি আছে বা আমাৰ কিছুমান কণ্টেক্ট আছে তো সেইবিলাকৰ পৰা যিমানখিনি পাৰোঁ আমি তেওঁলোকক কমটি ৰেটত আমি সেইখিনি দৰৱ আমি উলিয়াই দিব পাৰোঁ যেনেকৈ হেৰি পাৰোঁ আমি হেল্প কৰিবলৈ চাওঁ আৰু এটা কথা কি পেলিয়েটিভ কেয়াৰটো আগতে আছিলে এণ্ড অফ লাইফ কেয়াৰ কিন্তু আজিকালি এণ্ড অফ লাইফ কেয়াৰ নহয় এতিয়া দেখা গ'ল যে যেতিয়া যিকোনো পেচেণ্টৰ ডায়েগন'জ যেতিয়া হয় তেতিয়াৰ পৰা যদি পেলিয়েটিভ কেয়াৰ আৰম্ভ কৰা হয় তেতিয়া কোৱা যায় যে সেই পেচেণ্টৰ মানে হেৰিটো কিয়'ৰ হোৱা চান্সেছটো বেছি থাকে তো সেইটো কাৰণে আমি কওঁ যে যেতিয়াই ডায়েগন'জ হয় তেতিয়াই যদি আমাক কণ্টেক্ট কৰে এটলিষ্ট আমি গাইডো কৰি দিব পাৰোঁ কাউন্সেলিঙো কৰোঁ কাৰণ পেচেণ্টৰ যিকোনো হেৰি মই ইভেন কওঁ যে ডক্টৰ এজনো যদি কেঞ্চাৰ হয় তেওঁকো মানে কাউন্সেলিঙৰ দৰকাৰ হ'ব কাৰণ বস্তুটো এনেকুৱা এটা সময়ত এনেকুৱা লাগিব যেন গৈ পেলাই আকৌ ঘূৰি আহিলোঁ নেকি মানে কিবা এখন চিনেমা টাকছে মোৰতকৈ চুকে সঁচাকৈ তেনেকুৱা টাইপৰ এটা ফিল হয় গৈ কেতিয়াবা এনেকুৱা হয় না কোনোবা এটা উৎসৱমুখৰ পৰিৱেশ পৰিয়ালৰ সকলোৱে সেই উৎসৱমুখৰ পৰিৱেশটোত আনন্দ কৰি আছে আপোনালৈ হঠাতে এটা ফোন আহিলে এজন ৰোগাক্ৰান্ত ব্যক্তি অসহায় তেওঁলোকক টকা পইচাও নাই তেওঁলোকক হয়তো খোৱা বোৱাটো অসুবিধা হৈছে কাৰণ আপুনি এটা কথা অলপ আগতে ক'লে যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলে আপোনালোকক বেছিকৈ বিচাৰে সেই সময়ত আপোনাৰ আনন্দ ফূৰ্তিটোত আপুনি যোগদান দিবনে নে সেই অসহায়
কাৰুণ্যতাৰে ভৰি থকা সেই পৰিয়ালটোৰ ওচৰলৈ আপুনি যাব এনেকুৱা বহুতবাৰ হৈছে অৱশ্যে যে ক'ৰবাত আছোঁ তাৰ মাজতে ফোন আহিছে কিবা প্ৰব্লেম হৈছে আজিলৈকেতো মই এইটোৱে কৰিছোঁ যে লাহেকৈ ছাইডলৈ গৈ পেলাই তেওঁৰ প্ৰব্লেমটো ছল্ভ কৰি লওঁ তাৰপিছত আকৌ আহি পেলাই কণ্টিনিউ কৰোঁ কাৰণ মোৰ কাৰণে তেওঁৰ প্ৰব্লেমটো বেছি ইম্পৰ্টেণ্ট মানে পেচেণ্টজনৰ প্ৰব্লেমটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট কাৰণ তেওঁ ক'লৈ যাব মইতো বা এনজয়মেণ্টৰ কাৰণে আহিছোঁ তেওঁ চাফাৰ কৰি আছে চাফাৰ কৰা মানুহজনৰ কেয়াৰটো আগেই ল'ব লাগিব আমি বহুত কথা পাতিলোঁ আপোনাৰ জীৱনৰ আন এটা দিশলৈ অকণমান যাওঁ আৰু সেইজন হ'ল বক্সাৰজন এতিয়া বক্সাৰজনে মই শুনামতে আপুনি খুব সুন্দৰ ৰেফাৰী আল্লাই কৰাত ইণ্টাৰনেশ্যনেল ৰেফাৰী হ'লোগৈ মই নেশ্যনেল লেভেললৈকে বক্সিং খেলিলোঁ কোন চনলৈকে খেলিলে আপুনি 95-96লৈকে তাৰমানে এইটো হ'ল আপোনাৰ কৰ্কট ৰোগে আপোনাৰ শৰীৰত বাঁহ লৈছিলে তাকো ব্লাড কেঞ্চাৰ আপুনি তাৰ পৰা নিজকে উলিয়াই আনিলে আপুনি সম্পূৰ্ণৰূপে নিৰাময় হ'ল তাৰপিছত আকৌ আপুনি বক্সিং খেলিলে নহয় বক্সিং মই 96ত এৰি দিলোঁ তাৰপিছত মই কাম চাম হেৰিটো হেৰি হ'ল 10 years তেনেকৈ হেৰি থাকিলোঁ তাৰপিছত আকৌ মানে ডিব্ৰুগড়ত ইনামুল বুলি হেৰি আছে ইয়াতে কোচে কৰে ইনামুল সেন তেওঁ ক'লে যে মানে ইও ক'লে যে ডিব্ৰুগড়ত বক্সিংটো আকৌ আমি আৰম্ভ কৰিব লাগে ঠিক আছে কৰা যাওক বোলে বহুত বছৰ হৈ গ'ল এনেকৈ হেৰি হৈ আছে তা আমি আৰম্ভ কৰিব ল'লোঁ আৰম্ভ কৰিব মানে কি আমি প্ৰেক্টিচ কৰা আৰম্ভ কৰিলোঁ তাৰপিছত তেনেকৈ আমাৰ এফিলিয়েশ্যনটো আছিলে আছাম বক্সিঙত তো মই তেতিয়া ভাবিলোঁ যে মই তেতিয়া বক্সিঙত লাগি থাকিবলৈ হ'লে কিবা এটাতো মোৰতো এনেইতো বক্সিঙৰ প্ৰতি হেৰিটো আছিলে মই তেতিয়া মই মোৰ নিজেওতো মটিভেট হৈ থাকিব লাগিব মানে আহিবৰ কাৰণে মই ভাবিলোঁ মই ৰেফাৰী হ'ম তাৰপিছত ৰুল বুকখন আছিলে 3বাৰ পূৰা পঢ়ি দিলোঁ তাৰপিছত ছেক্ৰেটেৰীক ফোন কৰি ক'লোঁ যে মই ৰেফাৰী হ'ব বিচাৰিছোঁ কি কৰিব লাগিব হ'ব তেনেকৈ সেই এক্সাম দিবলগীয়া হ'ল ষ্টেপ বাই ষ্টেপ আমাৰ তেনেকৈ থাকে মানে ধৰি লওক ষ্টেটৰ 1 star 2 star 3 star তাৰপিছত আকৌ নেশ্যনেলৰ 1 star 2 star 3 star আকৌ তেনেকৈ ইণ্টাৰনেশ্যনেলৰ 1 star 2 star 3 star তেনেকৈ থাকে মই ইণ্টাৰনেশ্যনেল 2 star আৰু নৰ্থ ইষ্টৰ ভিতৰত ইণ্টাৰনেশ্যনেল ৰেফাৰী দুগৰাকী আছে 2 star এজন মই আৰু এগৰাকী হ'ল পায়েল চুব্বা বুলি মাৰ্গেৰিটাৰ নৰ্থ ইষ্টত আমিয়ে প্ৰথম নৰ্থ ইষ্টৰ প্ৰথম নৰ্থ ইষ্ট বুলি কৈছোঁ নৰ্থ ইষ্টৰ প্ৰথমজন ৰেফাৰীৰ লগত মই বক্সিঙৰ ৰেফাৰীৰ লগত খেলি আছোঁ কথা পাতি আছোঁ মই খেলিব নোৱাৰোঁ আপোনাৰ লগত যে জীৱনটোৱে আপোনাক কি দিলে বহুতখিনি বস্তুৱে দিলে বুলি কওঁ মই ৰিগ্ৰেট নকৰোঁ অৱশ্যে দেই মই চাগে ৰিগ্ৰেট কৰি থাকিলে মই আজি মই যি কৰোঁ আই এনজয় ডুইং মানে মোৰ দুটাই পেশ্যন আছে এক হ'ল বক্সিং আৰু এটা হ'ল পেচেণ্টৰ কেয়াৰ কৰা আৰু মোৰ এই দুটা যেতিয়া চলি থাকে মোৰ আৰু একো নালাগে মানে মোৰ এই দুটা বস্তু চলি থাকিব লাগিব মানে মই নিজকে মটিভেট কৰি থাকিব পাৰিম কিন্তু মোক বক্সিংটো লাগিব আৰু মোক পেচেণ্ট কেয়াৰটো লাগিব মোক এই দুটা চলি থাকে যদি মই আই এম ফাইন সঁচাকৈ খুব ভাল লাগিল আপোনাৰ লগত কথা পাতিলে আমিও সাহস পাওঁ আৰু সুন্দৰকৈ জীয়াই থকাৰ এটা সুবাস আপুনি সমাজলৈ দি আছে আৰু সেই কামটোৰ দ্বাৰা আপুনি সমাজলৈ কিমান ডাঙৰ এটা বতৰা দি আছে খুব ভাল লাগিল অশেষ ধন্যবাদ আকৌ লগ পাম সুন্দৰ বাটেৰে আপুনি আগবঢ়াই যাওক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ৰেফাৰীক আজি লগ পালোঁ খুব ভাল লাগিল দৰ্শকসকল এইগৰাকী ব্যক্তিৰ লগত কথা পাতি খুব ভাল লাগিল আৰম্ভণিতে কৈছিলোঁ এগৰাকী সাহসী যুঁজাৰু ব্যক্তি নিজে হাঁহি থাকি আনক চকুৰ পানী মুচি পোহৰৰ বাটলৈ লৈ যোৱা আজি আমাৰ আমন্ত্ৰিত অতিথি মোৰ ভাল লাগিল তেওঁৰ লগত কথা পাতি আশা ৰাখিছোঁ আপোনালোকৰো এই অনুষ্ঠানটো উপভোগ কৰি ভাল লাগিল যদি ভাল লাগিল কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে মই সুখী হ'ম যদি ভাল পালে
আপোনালোকৰ লগৰ বন্ধুৰ লগত যদি শ্বেয়াৰ কৰে মই সুখী হ'ম পুনৰ লগ পাম ধন্যবাদ